আজি 2-3 দিনৰ পৰা মই এফালে মানে ঢোলৰ মাত পেপাৰ মাত বৰকৈ শুনি আছোঁ, কিন্তু এফালেতো বহাগো অহা নাই। মানে আয়োজনটো কিহৰ? আয়োজন মানে দৰ্জাখন খুলিহে গম পালোঁ এইফালে আমাৰ সন্মুখত থকা স্কুলখন 100 বছৰ কমপ্লিট কৰিলে। এইখন স্কুলতে মই মেট্ৰিক পৰীক্ষা দিছিলোঁ, লগতে এইখন স্কুলৰ লগত বহুত বেছি স্মৃতি জড়িত হৈ আছে। পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই অঞ্চলৰ এক পিতৃস্থানীয় অনুষ্ঠান হয়, শিক্ষানুষ্ঠান। আমি সঁচাকৈ সৌভাগ্যৱান যে আমাৰ বিদ্যালয়ে ইতিমধ্যে আহি শতবৰ্ষ বৰ্ষৰ দুৱাৰদলিত উপনীত হ'বলৈ গৈ আছে। 4 জানুৱাৰী 2026 তাৰিখ দেওবাৰে শুভাৰম্ভণি অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। তাই খুব সুন্দৰ অনুভৱ যে এই ঐতিহাসিক ক্ষণৰ আমি সাক্ষী হ'ব পাৰিম। সেইটোৱে আটাইতকৈ আমাৰ সৌভাগ্যৰ কথা আচলতে। 100 বছৰ এটা আমি দেখিবলৈ পাম, 100 বছৰ হোৱা বিদ্যালয় এখনত কৰ্মৰত হৈ থাকিব পৰাটো সৌভাগ্যৰ কথা। আৰু মোৰ লগত আমাৰ যিখন স্কুল আছে, স্কুলৰ বহুত জনপ্ৰিয় ছাৰ এটা আছে এইফালে হৰে কৃষ্ণ ছাৰ। যদিও মই ইয়াত মানে পঢ়া নাছিলোঁ, তথাপিতো ছাৰৰ কথা বহুত মানে শুনিছোঁ। প্ৰথমতে ধন্যবাদ, জনপ্ৰিয় বুলি কৈছা যে। আচলতে এই অঞ্চলৰ চবেই ছাত্ৰ, তুমি আমাৰ ইয়াতে নপঢ়িলেও ছাত্ৰ বুলি ধৰি লৈছোঁ। আচলতে এটা গৌৰৱময় ক্ষণৰ সাক্ষী হ'বলৈ আমি গৈ আছোঁ, যে বিশেষ গৌৰৱ কিছুমান আছে। প্ৰথম কথা, মই ইয়াৰে প্ৰাক্তন ছাত্ৰ, এতিয়াৰ শিক্ষক, গতিকে 10-15 বছৰ চাকৰি কৰিলোঁ। চাকৰি কৰি সৌভাগ্য হৈছে যে আমি শতবাৰ্ষিকী পাম, লগতে এটা ধুনীয়া বিল্ডিং পাম। গতিকে বহুতখিনি সপোন আছে। আশা কৰিছোঁ 26টো আমাৰ কাৰণে এটা বিশেষ বছৰ হ'ব। বাকী 4 তাৰিখৰ কাৰণেতো মই একদম এক্সাইটেড। কোন কোন এখন স্কুলত পঢ়িছিল বা এইটো বৰ্তমান পঢ়িছে, এটা কমেণ্ট কৰি দিব।